ভগৱান, চাউল দাইল ঘৰখনত একো এটা বস্তুৱে নাই। নিজৰ পেটটোক পোহপাল দিবলৈ কি কি কৰা নাই। লোকৰ ঘৰত কাম কৰা, ঘৰ মোচা, ঝাৰু দিয়া আৰু যে কি কি কৰা নাই। দিনক দিনে গৰমবোৰো বাঢ়িয়ে গৈ আছে। ঘৰটোত থাকিবলৈ নোৱাৰি, ইমানেই গৰম। না লাইন আছে না ফেন আছে। ছোৱালীজনীক কষ্ট কৰি পঢ়াই শুনাই এখন ভাল ঘৰলৈ বিয়া দিলো। তাই অথচ এতিয়া ভালদৰে জীৱন কটাই আছে। সদায় সদায় ময়ো অসুস্থ হৈ গৈ আছো। যাওঁচোন বাইদেউ ঘৰলৈ, দুটামান টকা পাওঁৱে নেকি। টকা কেইটা পালে ছোৱালীজনী ঘৰলৈ যাব লাগিব। ছোৱালীজনীৰ মুখখনো বহুত দিনে হ'ল দেখা নাই। বাইদেউ মাত দিবচোন অকমান। মালতী চোন, ক কিয় আহিলি? বাইদেউ দুটামান টকা পালে হয় নেকি? ছোৱালীজনীৰ মুখখন বহুত দিনে হ'ল দেখাই পোৱা নাই। পাৰে যদি অকমান বেছিকৈ দিবচোন। চহৰৰ পৰা আহি আপোনালোকৰ ঘৰত কাম কৰি সকলোবোৰ পইচা ধাৰ মাৰি দিম। কাম কৰা হৈছিল নে তোৰ কেইদিন? তোৰচোন কিবা নহয় কিবা বেমাৰ ওলাই থাকে। হয়তো ঝাৰু দিবলৈ ক'লে ইমান সময় লগাও। এমাহ সম্পূৰ্ণ হোৱাই তোক টকা লগা হ'লেই। নাই মোৰ হাতত টকা। টকাও নাপাৱ তই। বাইদেউ বয়সীয়াল মানুহ নহয়, অকমান সময় লাগে আৰু। মই চহৰৰ পৰা আহি সকলো ভালদৰে কৰিম দিয়ক। ছোৱালীজনীয়ে মোক ডক্টৰৰ ওচৰত দেখাব নহয়, মই সুস্থ হৈ আহিম একেবাৰে। খাবলৈ নোপোৱা এতিয়া তলাই যাম ঘৰৰ পৰা। হ'ব দিয়ক বাইদেউ, নালাগে মোক টকা। গৈ থাকো দিয়ক। দুখীয়া হৈ জন্ম লৈছো যেতিয়া সকলোৰ পৰাইতো কথা শুনিবই লাগিব। এয়াই মধ্যবিত্তৰ জীৱন। আপোনালোকৰ দৰে লাখবিলাকী জীৱন নহয় আমাৰ। কষ্ট কৰিছো, দেহৰ ঘাম মাটিত পেলাই কাম কৰি দিছো, তথাপিও টকা কেইটা খোজোতে আপুনি মোক কেনেকুৱাখন কৰিছে। হ'ব দিয়ক, নালাগে আহো। তাই একেবাৰে বেছি বেছি কথা। এইবোৰ কাম কৰা মানুহ এনেকুৱাই। বেছিকৈ লাই দিলে মূৰলৈকে জুপে উঠে। কাম নাইকিয়া চব। সেই বুঢ়ীজনীক মই ইয়ালৈকে লৈ আহিব নোৱাৰো। মোৰ সকলোবোৰ ষ্টেটাছ পানীত মিহলি হৈ যাব। আৰু তেনেকুৱা এটা জীৱন কটাবলৈ মই নিবিচাৰো। মোৰ লাইফ ষ্টাইলটো কিবাকৈ ভাললৈ আহিছে আৰু বেয়ালৈ ঠেলি দিব নোৱাৰো। ৰিচা, কোৱা বিমান। ইমান গভীৰ চিন্তাত কি ভাবি আছা? নাই, এনে এটা কথা ভাবিছিলো। কিবা কবা? কিবা কবলৈ গৈ আছে যদি কোৱা। কথাবোৰ যে তেনেকৈ কৈছা কিয়? তোমাৰ কথা শুনিবলৈ মোৰ অকণো মুড নাই, সেইবাবে কৈছো কিবা কবলৈ গৈ আছে যদি কোৱা। হ'ব দে তেতিয়াহ'লে, তোমাৰ যেতিয়া মুড হয় তেতিয়া মই কথা শুনিবা। আৰু এটা কথা শুনাচোন। কোৱা। কেতিয়াবা মোৰ এনেকুৱা লাগে এইখন মোৰ ঘৰ নে তোমাৰ ঘৰ। এতিয়া এইখন ঘৰ মোৰ নিজৰ নলগা হ'ল, কেৱল তোমাৰ অহংকাৰৰ বাবে। বিমান প্লিজ ইয়াৰ ফাল্টু কথাবোৰ কৈ খবৰদাস্ত নকৰিবা। ফাৰ্ষ্ট মোৰ কথাটো শুনা। কোৱা। বহুদিন ধৰি শুনি আছো মোৰ মাৰ দেহৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈছে বুলি। যদি হঠাৎ এদিন ইয়ালৈকে আহি ওলাই, মই কিন্তু ইয়াতে ৰাখিব নোৱাৰিম। কিয়? তেওঁ তোমাৰ মা নহয় নেকি? মোৰে মা, কিন্তু এতিয়া মোৰ জীৱনটো শান্তিৰে জীয়াই থাকিব বিচাৰো। সুস্থ বুঢ়া মানুহৰ যত্ন ল'বলৈ মোৰ হাতত সময় নাই। তোমাৰ মায়ে তোমাক ডাঙৰ দীঘল কৰিবলৈ কিমান কষ্ট কৰিছিল সেইটো হয়তো ভালদৰে জানা তুমি। কষ্ট? সেইবোৰ কষ্ট বুলি কয়? কোনে কৈছে সেইটো বা সেইবোৰ কষ্ট বুলি? কেতিয়াবা নিজৰ পুৰণি কথাবোৰ মনত পেলাবাচোন। সেইবোৰ তাহানিৰে কথা। এতিয়া মোৰ নিজৰ সংসাৰ, নিজৰ সুখ। মা আহিলে এদিনতকৈ বেছি দিন থাকিব নোৱাৰিব ইয়াত। থৈ আহিবাগৈ তুমি। তোমাৰ এই সিদ্ধান্তটোৰ বাবে পস্তাবা কেতিয়াবা। পস্তালে মইহে পস্তাম, তুমিতো নপস্তোৱা। আৰু এই বিষয়টোলৈ এটাও কথা নকবা। শুনিলা নহয় কি কৈছো? শুনিলো দিয়া। টকা পইচা অহংকাৰৰ লোভত তুমি ইমানেই অন্ধ হৈছা যে তোমাৰ নিজৰ মাকো চিনি নোপোৱা হলা। ৰিচা, ইমান অহংকাৰ ভাল নহয়। কেতিয়াবা এই অহংকাৰৰ বাবে ভাল শিক্ষা পাবা এদিন নহয় এদিন। বিমান শুনি আছো বুলি শুনি থকা বুলি নাভাবিবা। তাৰ উপৰি এটা কথা নকবা তুমি মোৰ আগত। নকওঁ দিয়া। বিমানৰ কথাবোৰ মাক দেউতাকৰ দৰে একেবাৰে। মাক দেউতাক ভক্ত যে প্ৰপাৰ্টিবোৰ আমাৰ নামত কৰি দিলে, নাথাকিলেও সেই ইয়াত, থাকিলেও সেই ইয়াতে বুঢ়া বুঢ়ী। অতি সোনকালকৈ কিবা নহয় কিবা এটা কৰিব লাগিব, নহ'লে মোৰ জীৱনটো এনেকৈ পাৰ হ'ব। বুঢ়ীজনীৰ আগতে কথা মাতিবই নোৱাৰো। কিবা এটা ক'লে জকজকাই উঠে। নিজৰ দেহটো মাৰি কষ্ট কৰিছো, কষ্টৰ মূল্য খুজিছিলো, সেয়াও নিদিলে। কি কৰো বাৰু? ছোৱালীজনীৰ মুখখনলৈও বৰকৈ মনত পৰিছে। বহুদিনেই হ'ল ছোৱালীজনীক দেখাই নাই। আৰে সেইটোচোন ৰমলা খুৰী। কিনো যাদু কৰি আছে ইয়াতে? ৰমলা খুৰী, পুষ্পা কৰিবলৈ গৈছিলি? খুৰী বজাৰৰ ফালে গৈছিলো। হয় নেকি? খুৰী মন মাৰি বহি আছিল যে কিয়? গা চাবোৰ ভাল নহয় নেকি? নাই মা, ভালে আছো দে। দিন গৈ আছে মানে বয়সবোৰ বাঢ়ি গৈ আছে নহয়, সেইবাবে অকমান গা চাবোৰ ভাল নহয়। পুষ্পা বচোন মোক কাষতে অকমান। খুৰী এতিয়া কওকচোন কিয় মন মাৰি বহি আছিল? নাই পুষ্পা, এনেই মই চকু দে, গা চাবোৰ ভাল নহয়। খুৰী মোৰ আগত মিছা নামাতিব। কওকচোন কওক কিয় মন মাৰি বহি আছিল? ছোৱালীজনী বহুদিন হ'ল ঘৰলৈকো অহা নাই, মই খবৰ ল'বলৈ যাব পৰা নাই। ঘৰখনত এটকা পইচাও নাই। বোলে ফোনটোত ৰিচাৰ্জ কৰি ফোনটো কৰো। আন কাৰোবাৰ মোবাইলেৰে ফোন কৰিলে প্ৰায়ভাগ সময়তে ব্যস্ত থকা বুলিয়ে কয়। ইমানেই ব্যস্ত নে নিজৰ জন্ম দিয়া মাককো পাহৰি যাবলৈ পাৰিছে? কিনো ক'ব মা, এয়া পৰিস্থিতিৰে খেল। টকা পইচা ধন সম্পত্তি নহ'লে আজিৰ যুগত সকলোবোৰ মিছা। হয় কৰি দিওঁ, বলক নহ'লে মোৰ ঘৰতে গৈ একাপ চাহ খাই আহিব। পুষ্পা আজি নাযাওঁ দে, ভাবিছো ছোৱালীজনী ঘৰৰ পৰাই আহিব পাক। টকা পইচা বুলিবলৈ হাতত এটকাও নাই। বাইদেউ ঘৰলৈ গৈছিলো, কিন্তু কি কৰিবা, ধনী মানুহৰ কথা। আমাৰ পইচা নাটনিতকৈ তেওঁলোকৰে পইচা নাটনি। খুৰীদেউ ইমান দুখ নকৰিবচোন, মোৰ হাতত আছে বাৰু কেইটামান টকা। মই কুকুৰা পুহিছিলো নহয়, কুকুৰা কেইটা বেচিলো, মোৰ পৰাই নিব পাৰিব দিয়ক। বলক মোৰ ঘৰলৈ। কিন্তু পুষ্পা তোক যে লাগ বুলিলে পইচা কেইটা দিব নোৱাৰিম মই, নহ'লে তোৰ ঘৰতে কাম কৰি দিম দে মই। খুৰীদেউ এই বয়সত মোৰ ঘৰত কাম কৰিব নালাগে আপুনি।
আপুনি মোক নিজৰ ছোৱালী বুলি ভাবিবচোন। এইকেইটা পইচা আপোনাৰ নিজৰ ছোৱালী দিয়া বুলি ধৰক। কিন্তু মা, খুৰীদেউ একো কোনটো নাই, ধৰক। ধন্যবাদ মা, তই যে বিশ্বাস কৰি মোক টকাকেইটা দিছ, মই আহি কিনে তোক ঘূৰাই দিম দে। খুৰীদেউ, বেয়া পাম কিন্তু মই। ঘূৰাই দিয়াৰ কথা মুখত নানিব। পুষ্পা, এয়া তোৰ কষ্টৰ ধন, তোৰ কষ্টৰ মজুৰি এয়া। খুৰীদেউ, মই কৈছো নহয়, মোক নিজৰ ছোৱালী বুলি ভাবিব পাৰে। এতিয়া এই ছোৱালীজনীক মনটো ভাঙিব জানো আপুনি? নাভাঙো। গৈ থাকো দে তেতিয়াহ'লে, আকৌ যাব লাগিব নহয় মই। হ'ব দিয়ক খুৰীদেউ, যাওক। টকাকেইটা পাই মানুহজনী বৰ সুখ পাইছে। কেনেকুৱা ছোৱালী বাৰু এজনী, নিজৰ জন্ম দিয়া মাককো চিনি নাপায়। টকাৰ লোভত ইমানে অন্ধ হৈ পৰিছেনে? এইবোৰ আচলতে ছোৱালী নহয়, এগৰাকী কলংক। মোৰ গৈ পাওঁতে পাওঁতে সন্ধিয়া লাগিব হ'ল। ছোৱালীজনীৰ বাবে একো এটা অনাও নহ'ল। খৰকৈ খোজ দিওঁ। চহৰলৈ যোৱা বাছ শেষেই হ'ব। যাওঁ হে পাই, ছোৱালীজনী কিমান দিনৰ মূৰত দেখিম পাই। ইমান ভাল লাগিছে মোৰ মনটো। সেয়া আহি পাওঁতে পাওঁতে সন্ধিয়াই লাগিল। ইমান ডাঙৰ ঘৰ, ছোৱালীজনী চাগে বহুত সুখত আছে। হওক দে পাই, তাই যে শান্তিৰে থাকিব পাৰিছে, সেয়াই মোৰ বাবে সুখ। ইমান ধুনীয়া ঘৰবোৰ, একেবাৰে ৰজা মহাৰজাৰ নিচিনা। ৰিচা, মা আছনে ঘৰত? হয়, আপুনি কাক বিচাৰিছিল? ৰিচা, মোৰ ছোৱালী হয়। মই মোৰ ছোৱালীক বিচাৰিছিলো। বাবা, মাতি দিয়াচোন তাইক। মই ইমান কৈ চিঞৰিছো, তাই মোকে মাত এষাৰো দিয়া নাই। মই আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। তেওঁলোক আজি ঘৰত নাই নহয়, সকলোৱে এদিনৰ বাবে বাহিৰলৈ ফুৰিবলৈ গৈছে। হয় নেকি? মই তেতিয়াহ'লে বেয়া টাইমত আহিলো দিয়া। পিছে আপুনি যে ৰিচা মেমৰ মাক, আমি কেনেকৈ গম পাম? তাইক ফোন কৰাচোন, ফোন কৰিলে ক'ব দিয়া। ৰ'ব, মই ফোন কৰি সুধি আছো। হেল্ল' ৰিচা মেম, কোৱা। কোনোবা এগৰাকী মানুহ আহিছে। আপোনাৰ মা হেনো। কি? দেখাত কেনেকুৱা মানুহজনী? মানুহজনী দেখিবলৈ বগা আৰু কপালত এটা দীঘলকৈ ফুট আছে। মোৰ মা নহয়। থাকিবলৈ দিয়া হ'লে এই ৰাতিখন আহিছে, বেয়া কথা নহয়। থাকিবলৈ দিয়া, আমাৰ গেষ্ট ৰুমটো চাফা কৰি থাকিবলৈ দিয়া তাতে। হ'ব দিয়ক মেম। বাবা, তাই ক'লেনে? নাই, তেওঁ আপোনাক চিনি নাপাওঁ বুলি ক'লে। তেওঁ আজি আপোনাক গেষ্ট ৰুমতে থাকিবলৈ দিছে। ৰিচাই মোক চিনি নাপাওঁ বুলি ক'লে? মা, কোৱা বিমান। মা, ৰিচা সদায় বহুত অহংকাৰী হৈ গৈ আছে। নিজৰ জন্মদাত্ৰী মাককো চিনি নোপোৱা হ'ল। সেইদিনাখন মোক কৈছে, মাক হেনো ইয়ালৈকে আহিলে এদিনত বৰ বেছি দিন থাকিব নোৱাৰিব। চোৱাচোন, নিজৰ মাককো বাৰু তেনেকুৱাখন কৰিব লাগেনে? বিমান, তুমি চিন্তা নকৰিবা। সকলোবোৰ বস্তু খঙেৰে নহয়, কেতিয়াবা মৰমেৰে বুজাই চাবাচোন। সকলোবোৰ ঠিক হৈ যাব, চাবা। কেৱল মোৰ ওপৰত বিশ্বাস ৰাখা। হ'ব দিয়া মা। ৰিচাৰ মাক আহিছে আমাৰ ঘৰলৈ। ৰিচাক ফোন কৰোঁতে মাকক চিনি নাপাওঁ বুলি ক'লে, কিন্তু তেখেতে মোলৈ ফোন কৰিলে। বিয়নী আহিছে আমাৰ ঘৰলৈ? বোৱাৰে গম পায়নে? পায় মা, কিন্তু চিনি নাপাওঁ বুলি ক'লে আৰু কাইলৈ ৰাতিপুৱাই থৈ আহিবলৈ দিছে বাছ ষ্টেণ্ডলৈকে। জয়ক ফোন লোৱাচোন, তেখেতক ভালদৰে শুশ্ৰূষা কৰিবলৈ দিয়া। কৰিছো মা। আৰু শুনা, বোৱাৰীক ক'বলৈ দিবা জয়ক যে কাইলৈ ৰাতিপুৱাই বিয়নী গ'লগৈ, কিন্তু বিয়নী আমাৰ ঘৰতে থাকিব। বোৱাৰী গম নাপায়। আমি সকলোৱে মিলি বোৱাৰীক ভালদৰে ঠেকা দিব লাগিব, বুজিলা নহয়? বুজিলো মা, তুমি যি কৈছা সেয়াই হ'ব। ৰবা, মই জয়ক ফোনটো লগাই আহোঁ। যোৱা যোৱা। এই মাতো নিৰু, ঘৰত কামত নাই নেকি? ইয়ালৈকে যে মৰিবলৈ আহিছে, তাত থাকোঁতেতো মোৰ জীৱনটো ভালদৰে যাবলৈ নিদিলেই, আৰু ইয়াতো অশান্তি কৰি মাৰিবলৈ আহিছে। কাইলৈ ৰাতিপুৱাই কোনেও গম নোপোৱাকৈ বাছ ষ্টেণ্ডত থৈ আহিব লাগিব। য'ত যেনেকৈ আছে তাতে ভালদৰে থাকক। মা ৰিচা, সৰুতে এই মাৰৰ কলাত নুখুলে তোৰ টোপনি নাহিছিল। এতিয়া কিমান ডাঙৰ হলি অ'? এই বুঢ়ী মাৰক এবাৰো চাবলৈ মন নাযায় নেকি? মই ধনী নহয়, কিন্তু তোৰ বাবে জীৱনত মৰমৰ অভাৱ কোনোদিনে হ'বলৈ দিয়া নাছিলো। কিন্তু আজি এই মাৰক তই চিনি নাপাওঁ বুলি ক'লি। কিয় মা, কিয়? মই দুখীয়া হলো বুলিয়ে মোৰ ইমানে পাপ নে? হ'ব মা, কাইলৈ পুৱাই মই গুচি যামগৈ। থাকিবি তই সুখে শান্তিৰে। ৰিচাৰাম কেনেকুৱা মানুহ? নিজৰ জন্মদাত্ৰী মাককো চিনি নাপায়নে? এটা সন্তানে বাৰু নিজৰ মাকক কেনেদৰে পাহৰি যাব পাৰেনে? ৰিচাৰামে এইটো কাম ভাল কৰা নাই। এদিন সকলোৰে সময় আহিব আৰু সময়ৰ আগত সকলোৱে হাৰ মানিব। যদি বৰ ভাগৰি দুখৰে আহিছিল, ভাগৰি দুখৰে আহিলেও সন্তানৰ প্ৰতি মোহ কেতিয়াও হেৰুৱা নাছিল। বোৱাৰী, আজি তোমাক এটা কথা সুধোনে? সোধক মা। তুমি শেষবাৰৰ বাবে নিজৰ মাৰ লগত কেতিয়া কথা পাতিছিলা? আজিচোন বোৱাৰীজনীয়ে বেলেগ প্ৰশ্ন সুধি আছে, কিয়? ৰিচা, কোৱা আকৌ, মায়ে কিবা এটা সুধি আছে নহয়। মনত নাই নহয় মা, কেইবাদিনো হ'ল। কেইবাদিন? এজনী মাকৰ বাবে সেই কেইবাদিনো বহু দীঘল দিন হয়। সিদিনা ময়ো কৈছিলো ফোন কৰিবা বুলি। মইচোন সময় নাপাওঁ। সময় নাথাকে বুলি ভাবিহে লওঁ, কিন্তু যাক ভাল পাওঁ তেওঁৰ বাবে সময় নিজে উলিয়াই লওঁ। ময়ো যদি এদিন বুঢ়া হওঁ, মালক দুয়োজনে মোক পাহৰি যোৱা, মোৰ কিমান কষ্ট হ'ব ভাবি চাইছানে? মা, তেনেকৈ নক'ব। নকওঁ বাৰু, কিন্তু জন্মদাত্ৰী নিজৰ মাৰ কথা এবাৰ হ'লেও মনত পেলাবা। তেওঁ হয়তো প্ৰতিদিনে ভাবি থাকে, আজি মোৰ ছোৱালীয়ে ফোন কৰিব, মোক নিবলৈ আহিব। ধন সম্পত্তি ডাঙৰ ঘৰৰ মূল্য আছে, কিন্তু মাক দেউতাক জীয়াই থাকোঁতেই তেওঁলোকৰ লগত সময় কটোৱাটো তাতকৈও বহু মূল্যৱান। এদিন যদি তেওঁ হঠাতে এই পৃথিৱী এৰি যায়, তেতিয়া কান্দিলেও এই সময়বোৰ ঘূৰি নাহে। মা, মই সঁচাকৈয়ে ভুল কৰিছিলো। নিজৰ কৰ্মব্যস্ততাৰ কথা ভাবি
মাৰ মনৰ কথা কেতিয়াও অনুভৱ কৰা নাছিলো। বোৱাৰী, তুমি নিজৰ ভুলটো বুজি পাইছা নহয়? নিজৰ ভুলটো বুজি পোৱা আটাইতকৈ ডাঙৰ কথা। ব'লা আজি একেলগে গাঁৱলৈ যাওঁ। ব'লা। গাঁৱলৈকে যাবলৈ নালাগে, বিয়নী আমাৰ ঘৰতে আছে, ব'লা। মা আমাৰ ঘৰলৈকে আহিছিল, কিন্তু মই চিনি নাপাওঁ বুলি ক'লো। এনেকুৱা সন্তান মই। বোৱাৰী, এইবোৰ কথা ভাবি সময় নষ্ট কৰিব নালাগে, ব'লা। ব'লক মা। মাজনী, মা মোক ক্ষমা কৰি দিয়া। তোমাক আৰু মই কেতিয়াও অকলশৰীয়াকৈ নেৰো। নিজৰ সন্তানক যেনে মাকে অভিমান কৰি থাকিব পাৰে। মই ঘৰলৈকে যাওঁ দেই। কাইলৈ আহিলো নহয়, বহু সময় থাকিলো। এতিয়া যাওঁ গৈ। মা, মোক আৰু লাজ নিদিবা, তুমি ইয়াতে থাকা। বিয়নী, আপোনাৰ ছোৱালী নিজৰ ভুলটো বুজি পাইছে। এতিয়া বুজি পাইছে যিহেতু আপুনি আমাৰ লগতে থাকক। তাতনো কিবা অকলে থাকিব। মা, ৰিচা আৰু মায়ে ঠিকে কৈছে, আপুনি আমাৰ লগতে থাকক। মা, প্লিজ থাকা। কিন্তু একো কিন্তু নাই, তুমি আমাৰ লগতে থাকিব লাগিব। থাকিবানে কোৱা? থাকিম দে তেতিয়াহ'লে। অন্ততঃ ইয়াত থাকিলে শান্তিৰে মৰিব পাৰিম। মা, তেনেকুৱা কথাবোৰ নকবা, মোৰ বেয়া লাগে। হ'ব দেওবা, কেতিয়াও নকওঁ। হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো চাই কি বুজিলে? ঘৰ সম্পত্তি, ডাঙৰ ঘৰ বা বিলাসী জীৱনতকৈ মাক দেউতাকৰ মৰমৰ মূল্য বহুত বেছি ডাঙৰ। তেওঁলোক জীয়াই থাকোঁতে সন্মান, মৰম আৰু সময় দিয়ক। এবাৰ তেওঁলোক আঁতৰি গ'লে কোনো অনুপাতে সেই সময় ঘূৰাই নিব নোৱাৰে। মাক দেউতাকক কেতিয়াও অকলশৰীয়া কৰি নিদিব, সদায় তেওঁলোকৰ লগতে থাকিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে কাষতে থকা বেল আইকনটো অল কৰি দিব। ধন্যবাদ, সকলোৱে ভালে থাকক।